পুনৰ বৰপেটাৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া। বৰপেটাৰ বুজত পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক এজন কুখ্যাত ড্ৰাগছ মাফিয়া। নিশা বৰপেটাৰ আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে। বৰপেটাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত নিশা বৰপেটাৰ ৰেল গেটৰ সমীপৰ আজাদ নগৰ সন্দেহযুক্ত হেৰইনসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীগৰাকীৰ পৰা এটা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ পেকেট জব্দ কৰাৰ লগতে 19টাকৈ খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন পৰিমাণ প্ৰায় 6 গ্ৰাম হ'ব বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে আজাদ নগৰৰ আজৱাৰ আলী। দীৰ্ঘদিন ধৰি আজাদ নগৰ আজৱাৰ আলীয়ে ড্ৰাগছ ব্যৱসায় চলাই থকা ব্যৱসায়ীগৰাকীক নিশা বৰপেটাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিতে অভিযান চলাই ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। বৰপেটাৰ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী আজৱাৰ আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। মানে আমার বরপেট আজাদনগর বা শক্তিনগর এই ড্রাগস ধরা পড়িছে। আমার বরপেট আরক্ষী বিষয়াজনে শ্যামলজ্যোতি শইকীয়া এও আহি ধৰিছে, ধৰি লৈ গ'ল। গতিকে এইটো আমি ধন্যবাদ দিছোঁ বৰপেটবাসী হৈ সমস্ত আমাৰ আজাদনগৰ শক্তিনগৰ এমনকি বৰপেটা ৰোডৰ সকলো ৰাইজে আমি ধন্যবাদ দিছোঁ তেওঁক, যে এই ড্ৰাগছৰ বিষয়ে যথেষ্ট মানে তদন্ত কৰি ধৰি লয়। সেইটো কাৰণে আৰক্ষী বিষয়াজনক আমি ধন্যবাদ দিছোঁ। যুৱকজন আমাৰ এই শক্তিনগৰ 9 নম্বৰ ৱাৰ্ডৰ 19টা খালী কণ্টেইনাৰ আৰু মানে ড্ৰাগছ আৰু অধিক জব্দ কৰিছে। এই ক্ষেত্ৰত তেওঁক আমি ধন্যবাদ দিছোঁ, যে তেওঁ যথেষ্ট মানে পদক্ষেপ লৈ যে এইবিলাক মানে ধৰি আছে, সেইটো কাৰণে তেওঁক ধন্যবাদ দিছোঁ।